বন্ধুসকল আজি ভিডিঅ'টোৰ জৰিয়তে আমি বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ এলপি আৰু ইউপিৰ যি ফাইনেল সিলেকশন লিষ্ট পাব্লিছ কৰিলে সেই সন্দৰ্ভত কিছু কথা এইটো ভিডিঅ'ত আলোচনা কৰিম মানে কি কোনটো এছঅপি মেইনটেইন কৰি তেখেতসকলে ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিলে আৰু ইয়াৰ লগত জড়িত কিছু কথা এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অল অপশ্যনত থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ এইটো ফাইনেল সিলেকশন লিষ্ট ইতিমধ্যে পাব্লিছ কৰিলে বিটিআৰৰ ফালৰ পৰা এইটো মেৰিট লিষ্টত আমি এলপি আৰু ইউপিৰ দুয়োখন মেৰিট লিষ্ট দেখা পালোঁ তাতে আউটসাইড বিটিআৰৰ কোনো ধৰণৰ প্ৰাৰ্থী ইয়াত সিলেক্ট হোৱা নাই টোটেলি বিটিআৰৰ কেণ্ডিডেটসকলেহে ইয়াত প্ৰাধান্য পাইছে আৰু তেখেতসকলে মানে ফাইনেল সিলেকশন লিষ্টত তেখেতসকলৰ নামটো আহিছে আৰু ফাইনেল সিলেকশন লিষ্টত কোনো ধৰণৰ কাট অফ বা কিমান কাট অফ গ'ল সেই বিষয়েও ইয়াত উল্লেখ কৰা হোৱা নাই অকল আপোনালোকে দেখা পাব যে যেটো হিন্দী এসিস্টেন্ট টিচাৰ আছে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী হিন্দী এসিস্টেন্ট টিচাৰৰ ক্ষেত্ৰতহে মাত্ৰ কেইগৰাকীমান শিক্ষকে ফাইনেল সিলেকশন লিষ্টত নাম আহিবলৈ সক্ষম হৈছে অৰ্থাৎ হিন্দী ইউপি এসিস্টেন্ট টিচাৰৰ মাজৰ পৰা 5-6টা মান কেণ্ডিডেটেহে এইটো ফাইনেল সিলেকশন লিষ্টত সোমাবলৈ সক্ষম হৈছে তো বন্ধুসকল আসলতে এই এক্সাম মানে ফাইনেল সিলেকশন লিষ্ট যেটো পাব্লিছ কৰিলে ইয়াত মানে বাহিৰৰ যেটো কোৱালিফিকেশন সেই সন্দৰ্ভত কি আহিছে এটি প্ৰথমতে দিয়া হৈছে যে ডিএলএড ফ্ৰম এনআইওএছ এনআইওএছৰ ফালৰ পৰা যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে ডিএলএড সম্পন্ন কৰিছে এনেকুৱা ধৰণৰ কোনো কেণ্ডিডেট আবেদন কৰিলে হেতু মানে নট এলিজিবল বুলি দেখুৱাইছে বা কনসিডাৰ কৰা হোৱা নাই তাৰ লগতে মিডিয়াম অফ সিলেকশনৰ কথা কৈছে ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 ল্যাঙ্গুৱেজ 1 আৰু 2 লগত মিলাই পেলাই যেটো মানে ল্যাঙ্গুৱেজ হ'ব বা মিডিয়াম হ'ব স্কুলে সেই মিডিয়ামটো সিলেক্ট কৰিছে লগতে আউটসাইড ষ্টেটৰ পৰা এইচএস বা ডিগ্ৰী বা ডিএলএড ফ্ৰম ওডিএল আউটসাইড তো এই তিনিটা ক্যাটাগৰীত নট কনসিডাৰ কৰা হৈছে মানে কনসিডাৰ কৰা হোৱা নাই তাৰমানে এইচএস যদি কোনো বাহিৰা ৰাজ্যৰ পৰা হওক বা ডিগ্ৰী কোনো বাহিৰা ৰাজ্যৰ পৰা তাৰপিছত আহিল আপোনাৰ ডিএলএড ফ্ৰম ওডিএল মোডত যদি কোনোবাই বাহিৰা ষ্টেটৰ পৰা ডিএলএড সম্পন্ন কৰিছিলে এটো কনসিডাৰ কৰা হোৱা নাই লগতে বিএডৰ ক্ষেত্ৰত আহিছে বিএড ফ্ৰম আউটসাইড ক্যান্ডিডেট বিএড ডিগ্ৰী ফ্ৰম আউটসাইড অফ দ্য ষ্টেট আৰ নট কনসিডাৰ হোৱাইল প্ৰিফাৰিং মেৰিট লিষ্টত আউটসাইডৰ কোনো ধৰণৰ বিএডকে মানে কনসিডাৰ কৰা হোৱা নাই তো বন্ধুসকল এই কেইটা এছঅপি মেইনটেইন কৰি পেলাই হিহতে ফাইনেল সিলেকশন লিষ্ট পাব্লিছ কৰিছে তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰিলো ভাল পায় নিশ্চয় ঠিক লাইক কৰিব যিমান পাৰে বন্ধুলৈ শ্বেয়াৰ কৰিব